চিফ মিনিষ্টাৰ সাহেবে কৈছে বোলে এতিয়ালৈকে 30-40% জাগাত আমি সোমাবই পৰা নাই। Why? This is the failure of government. আগমন সাহেবে তাত বান বিতৰণ কৰি পলিটিক্স কৰি আছে। এজন দুজনে পইচা দি আপুনি কিমান দিব? মানুহ কান্দি আছে, আমি কান্দিছো, চৰকাৰে কান্দা নাই। more than 56 lakhs মই কেশ বাটি দিছো। এই মুহূৰ্তত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া আছে আৰু বান পীড়িতৰ সহায়ৰ সমগ্ৰ কাহিনী আপোনালোকে শুনিছে। উজনি অসমৰ বান পীড়িতৰ যিটো পৰিৱেশ সেইটোৰ দ্বিতীয়টো ভ্ৰমণ হৈছে আজমল চাহাবৰ। আজমল চাহাব স্বাগতম জনাইছোঁ আৰু নিশ্চিতভাৱে এটা বাট আপুনি মুকলি কৰি দিলে উজনিত। প্ৰথমতেই যিটো পৰিৱেশ হৈছিল কেনেকৈ আপোনালোকৰ মনলৈ প্ৰথম আহিলে এই কথাটো? এইটো মোৰ প্ৰথম কাম নহয়, জানে আজি 50 বছৰৰ পৰা এই এৰিয়াত কোনোদিন হোৱা নাই। 50 বছৰ আগে হৈছে, 50 বছৰ পিছত হৈছে। એટલે আমি সদায় ধুবুৰী, গোৱালপাৰা, বৰপেটা এইটো উজনীয়া মতলব আমাৰ এইটোতো আদত হেবিট। এৰিয়াৰ ফ্লাড আহিবই আহিব, আপুনি ৰিলিফ দিবই লাগিব, কান্দিব লাগিবই। মানুহ কান্দি আছে, আমি কান্দিছো, চৰকাৰে কান্দা নাই। એટલે এইবাৰ মোৰ লাগি আছে চৰকাৰে চৰকাৰৰ মোৰ জনা মতে 44 more than 44 বিধায়ক এই এৰিয়াত আছে। চৰকাৰে আজি নহয় কালি কান্দিবই লাগিব। এই মানুহবিলাক যে আপত্তি আছে, যে বিপদত আছে, এই বিপদটো যিমান অল MLA আহি ঝাপি পৰিব লাগিছে, সেইটো মই কমি দেখি আছো। দুখ লাগি আছে। এজন দুজনে পইচা দি আপুনি কিমান দিব? আপোনালোকে কৈ আছে 2 লাখ 2.5 কোটিৰ ওপৰত আমাৰ খৰচ হৈ গৈছে অলৰেডি। নতুন যেহেতু মই বাজেট লৈছো, আজি আমাৰ ডক্টৰ আহিছে, ডক্টৰসকলৰ টিম 40 জনীয়া ডক্টৰৰ টিম, যিসকলে বাজেট দিছে 3 crore rupees। এইটোত আমি ধৰা নাই। মই মেখেলা শাড়ী, আমাৰ অসমীয়া ভয় নকলগা মেখেলা চাদৰ, এইটো 5 লাখ। মই কালি ইনকুৱাৰী আহি আছে, মানুহ আহিব, ৰেট লৈ আহিব, কালি আহিব। 5 লাখৰ কথা মই কৈছোঁ। ৱাটাৰ, ড্ৰিংকিং ৱাটাৰ এতিয়ালৈকে মোৰ 11 লাখ হৈ গৈছে। 10 লাখটো আমাৰ আছিল প্ৰগ্ৰাম, 1.5 লাখ আৰু চান্দা হৈছে। মানুহ এটি আছে, এই 11 লাখ 10 লাখটোতো আমি দিম, আনুৱাল ফৰ্মেলিনে দিব, আমাৰ জমিতে দিব। অ'কে, দুখ লাগিছে। এই এৰিয়া মানুহবিলাকে সাঁতৰাও নাজানে। ধুবুৰীৰ মানুহ অলপ পানী আহিলেই সাঁতৰিব পাৰে। আমাৰ ইছমাৰীয়াৰ এইকাৰণে মানুহ মৰিছে, গৰু বাছুৰ মৰিছে, হাজাৰ হাজাৰ মানুহ মৰিছে। মানুহ কিমান মৰিছে মই নাজানো, এইটো গভৰ্ণমেণ্টে ক'ব। কৰিলে 2 দিন আগে চিফ মিনিষ্টাৰ সাহেবে কৈছে বোলে এতিয়ালৈকে 30-40% জাগাত আমি সোমাবই পৰা নাই। Why? This is the failure of government. আপনার আর্মি আছে, দিল্লীৰ পৰা আপুনি আৰ্মি আনিব লাগে, যি লাগে কৰিব লাগিছিল, কৰিব পৰা নাই। 102জন বিধায়ক থকাৰ পিছতো যদি 40% 30% জেগাত এতিয়াও সোমাব পৰা নাই চৰকাৰ, এইটো এটা মানে এক প্ৰকাৰ লাজৰ বিষয় ন? মই সেইফালে নাযাওঁ, লাজ বলকে লাজই শেষ হৈ গ'ল। নহ'লে আজি মই যদি কথা পাতোঁ, কালি সকলে লগাই দিব ডাঙৰ হেডিং, আগমন সাহেবে তাত বান বিতৰণ কৰি পলিটিক্স কৰি আছে। মই পলিটিক্স নকৰোঁ, বহুত পাপ এই টাইমত যদি কেউ পলিটিক্স কৰে। আমি মানৱ জাতিৰ বাৰ বাৰ কৈ আছোঁ, মানুহে মানুহৰ কাৰণে, মানুহে মানুহৰ ভাবে, যদি চিন্তা নকৰে কোনে কৰিব? জানুৱাৰীটো কৰিব নোৱাৰিম। মই সেইদিন গৈছোঁ, 2 দিনে more than 56 lakhs মই কেশ বাটি দিছোঁ। 99% হিন্দু ভাই, মা ভনীসকল লাইনে ৰাস্তাত আছে। 500 টাকা, 2জন থাকিলে 1000 টাকা, 500 টাকা, 1000 টাকা, 500 টাকা, 2 দিনে মিলে নহ'লে কমচে কম 50-60 লাখ টকা বাটিছোঁ। মই দেখিছোঁ খাদ্য বস্তু যিমান আহিব, আহোঁতে টাইম লাগিব, পইচা দি দিওঁ, দোকানে নিজৰ কিনি খাব। ঘৰত পানী নাই, মানুহ আজমল চাহাব পানী লাগে, আজমল চাহাব পানী লাগে, ক'ৰ পৰা দিম? মইতো আগৰ পৰা প্ৰস্তুত নাছিলোঁ। তাৰপিছত ভাবিলে এইটো হৈছে। এতিয়া কালি কাদুলি ইউলিংলৈকে নহ'লে 25,000 বটল আমাৰ আহি যাব, ডেইলি আৰম্ভ হ'ব এইটো।
এৰিয়া তো আপোনাৰ আৰম্ভণিতে বিধানসভাত যেতিয়া আপুনি গোটেই কথাটো ক'লে লগে লগে আপুনি 2 কোটি ঘোষণা কৰিলে 2 কোটি কৰিলে আপুনি আহি গ'ল উজনিলে অহাৰ পিছত আপোনাৰ যিটো পৰিস্থিতি দেখিলে তো গোটেই বস্তুটো 2 কোটি তেতিয়া ৰৈ থকা নাই লাহে লাহে সেইটো বাঢ়ি বাঢ়ি গৈ আছে নিজ বাঢ়ি বাঢ়ি গৈ আছে মই আপুনি দেখিছে মই যিমান ইণ্টাৰভিউ অপাৰক হৈ মই চব ইণ্টাৰভিউত কান্দিছোঁ য়েছ মই দেখিছোঁ এইটো আমাৰ কাম নহয় চৰকাৰৰ কাম এজন দুইজন পদৰ্থীনে কৰিব নোৱাৰিব আজমল হাজাৰজন মৰি গ'লেও কৰিব নোৱাৰিব কিন্তু এই মানুহজন যে বিপদত আছে অকল মুছলমান নহয় হিন্দু মুছলমান কৈ পাপ নকৰোঁ মানৱ জাতি পানীৰ ভিতৰত আছিল জানোৱাৰৰ নিচিনা আছিল কি বেইজ্জতি হৈছে সকলত মহিলাসকল হিন্দু হওক মুছলমান হওক চবৰ এটা ইজ্জত আছে সন্মান আছে এইটো শেষ হৈ গৈছে ধ্বংস হৈ গৈছে আপুনি এই কথাটো মন কৰিছেনে যে আপুনি যেতিয়া 2 কোটি ঘোষণা কৰিলে পইচাটো ডাঙৰ কথা নহয় আপুনি নিজে মানুহটো গুচি আহিলে তাৰপিছত গোটেই অসমীয়া মানুহবিলাকে অসমৰ চব মানুহে সহায় কৰিবলৈ আগবাঢ়িল আৰম্ভণিটো কিন্তু আপুনি কৰিলে সেই আৰম্ভণিটো কৰাৰ লগে লগে অসমৰ বহুত মানুহে ভাবিলে যে এই মানুহখিনিক আমাৰ প্ৰয়োজন আছে এটা ডাঙৰ পাব্লিক এতিয়া চাৰিওফালে ঘূৰি আছে এইটো এটা ডাঙৰ কথা যে আপোনাৰ পইচাতকৈ যেতিয়া আপুনি হেঁপাহটো বেছি দেখাব ইচ্ছাটো বেছি দেখাব তেতিয়া মানুহে আজমলক কেৱল ৰাজনীতি কৰা আজমল বুলি ভবা নাই আজিৰ তাৰিখত অন্ততঃ মই ভাবোঁ 98% মানুহে আপোনাক ৰাজনীতি কৰা বুলি একেবাৰে ভবা নাই মানুহৰ কাৰণে কৰিছে বুলিয়ে ভাবিছে তো এই কামটো আপুনি এইবাৰ যেতিয়া ছেকেণ্ড টাইম আহিছে আপুনি চিকিৎসাৰ কথাটো ভাবিছে এই মনটো এই ভাৱটো আপোনাৰ কিয় আহিল মই যেতিয়া গৈছোঁ মোৰ যেনেকুৱা এছেম্বলি আছিল দাৰুল দেৱবন্দৰ মেম্বাৰ মই চুৰা মেম্বাৰ ৰাতি 4-5 বাৰ যোৱাবাৰ 1 বছৰ মই বেমাৰ আছিলোঁ যাবই পৰা নাই হয় মই একদিনৰ টাইম হ'লেও ওলাই মই গৈছোঁ আৰু মই জানো মোৰ গা যদি তাত থাকে মোৰ ৰুহ ইয়াত আছে মানুহ কিয় বিপদত আছে কেনেকুৱা চলি আছে কেনেকুৱা চলিব মিটিং আৰু একদিন বাকী আছিল মই ৰাতি 12টা বজাত ওলাই আহিছোঁ ইনফৰমেশ্যনো দিয়াই নাই প্ৰিন্সিপাল চাবক বা চাঞ্চেলাৰ চাবক মেছেজ দিছোঁ বেয়া নাপাব আমাৰ ইয়াত বহুত বেয়া হালত মই কৰি আছোঁ মই যাব লাগিব আমাৰ হস্পিটেলৰ টীম আগেই মই বাদ দি গৈছোঁ সকলোৱে ৰেডি কৰিছে একদিনেতো 40জনীয়া টীমটো একদিনে ৰেডি নহ'ব ৰেডি হৈ গ'ল আলহামদুলিল্লাহ আহিছে সকলোৱে আজি কাম আৰম্ভ কৰিছে কালি 3টা না 2টা আৰু শিবিৰ আছে আৰু 5 দিন অকল থাকিব নতুন এটা কথা কওঁ আপোনালোকে জানে আজি 1995ৰ পৰা আমাৰ আজমল ফাউণ্ডেশ্যনে ছুপাৰ 40 এটা চলাই আছে ছুপাৰ 40ৰ পৰা আপুনিও তাৰিফ কৰিছে জেগাত গৈ ছুপাৰ 40ৰ পৰা নহ'লেও 200 ল'ৰা ছোৱালী এতিয়ালৈকে আমাৰ ডক্টৰ হৈছে 200ৰ ভিতৰত 125 সকলে আহিব 3 দিন হ'লেও দিব ইয়াত চিকিৎসাৰ কাৰণে আহিব মই দাৱত দিছোঁ হয় আপোনালোকে ইয়াত আহক কমচে কম 3 দিন আপোনালোকে থাকক মানৱ সেৱা কৰক মানৱ সেৱা শিকি যাওক আৰু মই ভাবোঁ কালি মই 2টা-3টালৈকে ৰিপৰ্ট পাই যাম যে কমচে কম 100জন ল'ৰা ছোৱালী আহিব বাকী ইণ্টাৰ্ণশ্বিপ কৰি আছে বিভিন্ন জেগাত তো আহিব নোৱাৰে এইটোৰ কাৰণে হয়নে আমাৰ ট্ৰেইনিং ইয়াৰ পৰাই আৰম্ভ হৈ গ'ল মানৱ জাতিৰ কাৰণে আপুনি কি কৰিব বাৰ বাৰ কৈছোঁ আপুনি দেখিছে টেলিভিশ্যনত চব জেগাত কৈছোঁ বোলে আপোনালোকে মানৱ জাতিৰ সেৱা যদি কৰিব পাৰে তে আপুনি ডক্টৰ হ'ব নহ'লে কচাই নহ'ব কচাই যদি চাকু খুলি ৰাখে বোলে বকৰি আহিলে কাটিম সেইটো আপুনি হ'লেতো ডক্টৰ নকৰিব আৰু এই কথাটো মই প্ৰুভ কৰিবলৈ বিচাৰি আছোঁ যে আমাৰ কমচে কম 100-125 ল'ৰা ছোৱালী ইয়াত আহিব ময়দানত আমি ৰাখিম ঘূৰিব মেডিচিন টিম লৈ যাব পইচা যিমান লাগে আল্লাহ দেখা যাব হস্পিটেল আছে আমাৰ আল্লাহ পইচা দিব তো এইবাৰ দেখা গ'ল আপুনি প্ৰথমবাৰ অহাৰ পিছতে আমাৰ জগত হাজৰিকাই আপোনাক মাতি দিম বুলিও ক'লে দৰকাৰ হ'লে সেইটো কিবা প্লেনিং পৰিকল্পনা আগবাঢ়িছে এতিয়া মই ইমান বিজি এইসব চিন্তা কৰাৰ মোৰ টাইম নাই অলপ যেতিয়া ছেটেল হৈ যাম মানুহ ছেটেল হৈ যাব তাৰপিছত গৈ কি কৰিব লাগে উজনি অসমৰ গোটেই বানপানীৰ গাঁওবিলাক আপুনি দেখিছে আপুনি গৈয়ে আছে চাইছে
মানে এই বানটো কিহৰ কাৰণে হোৱা যেন লাগিছে আপোনাৰ মূলত মানুহেতো কৈ আছে পেপাৰ পত্ৰিকাই আছে যে অৰুণাচলৰ পৰা নাগালেণ্ড পানী মেঘালয়ৰ পৰা পানী আহিছে পहिले ড্ৰেইনেজ চিষ্টেম টোটেলি ফেইল যেটো আমি পাইছোঁ ইমান ডাঙৰ শিৱসাগৰ নামতি আমাৰ এইসব এৰিয়া যোৰহাট মতলব যে এতিয়ালৈকে পানী আছে এতিয়ালৈকে আছে ৱাই শিৱসাগৰতে আছে এতিয়ালৈকে শিৱসাগৰতো পানী আছে ৱাই ড্ৰেইনেজ চিষ্টেম ফেইল সেইটো মই ক'ম চৰকাৰৰ কথা মই নকওঁ এনে তাৰপিছত মোৰ ওপৰত কুকুৰ লগাই দিব চৰকাৰৰ হাতত চব আছে ভাই কুকুৰ লগাই দিব এতিয়াকে তাত গৈ আমাৰতো ইয়াত 10% ভোক নাই মই কিয় পলিটিক্স কৰিম আমি পলিটিক্সৰ কাৰণে নাই মানৱ জাতিৰ সেৱা কৰাৰ কাৰণে আমি আহিছোঁ আৰু আহি থাকিম ইনশাআল্লাহ খেতিয়কৰ কাৰণে কি হ'ব এতিয়া কাৰণ উজনি অসম খেতিৰ বাবে বিখ্যাত বিখ্যাত হয় গতিকে চৰকাৰে সেইটো কি কাৰণে কৰি আছে কি সেইটো কোনো এনাউন্সমেণ্ট মই এতিয়ালৈকে পেপাৰ ওপৰত দেখা নাই আৰু এইটো ইমান ডাঙৰ ফিল্ড মই অকলে একজন নহয় 1000 আজমানেও যদি এনাউন্সমেণ্ট কৰে এগ্ৰিকালচাৰৰ কাৰণে আমি একো কৰিব নোৱাৰোঁ অপাৰক চৰকাৰী কৰিব লাগিব